সেইদিনা আছিল 9 ফেব্ৰুৱাৰী 2025। আমাৰ ঘৰৰ চাৰ্টৰ কাম আৰম্ভ কৰিবলৈ আমি ৰাতিপুৱাৰ পৰা এনেদৰে সাজু হৈছোঁ। দেউতাই গা পা ধুই সোনকালে এই যে গাড়ীখন দেখিছে, মানে ওপৰলৈ ষ্টেপ থকা গাড়ীখনৰ নাম কি নাজানো, তাত ধূপ ধূনা লগাইছে আৰু মিস্ত্ৰীবিলাক সোনকালে আহিলে। মতা মাইকী মিলি 22জনমান মিস্ত্ৰী আহিছে কাম কৰাকৈ। আৰু আমাৰ বেটীয়েও খুব ভাল পাইছে, মানুহ বহুত দেখিছে। মিস্ত্ৰীও সিহঁতে আগতেই ভাত পানী খাই ল'লে। আমি চাহৰ যোগাৰ কৰিছিলোঁহে ৰাতিপুৱাই। সিহঁতে মানে একেবাৰে সোনকালে আহিছে 5টা বজাতে। বতৰ একেবাৰে বেয়া, শিল বৰষুণো দিছিল। আমি ভাবিছিলোঁ আজি চাহ দিয়া নহ'বই। দেউতাকে ওলাইছে, যেতিয়া মিস্ত্ৰীবিলাকে ভাত খোৱা দেখিলে আকৌ মিঠাই আনিবলৈ গ'ল। এনেই চাহৰ যোগাৰ কৰিছিলোঁ, ভাবিলে দেৰিকৈ দিম সেইটো কাৰণে। আৰু ভাত পানী যোগাৰটো আমি ঘৰত কৰা নাই, মানে যিহেতু মিস্ত্ৰী বহুত আমাৰ ঘৰত কাম কৰা তেনেকৈ মানুহ কি বুলি ক'ম, সকলো ব্যস্ত, আমি নোৱাৰোৱেই মই এইবিলাক চম্ভালিবলৈ। সেইটো কাৰণে বাহিৰতে মিস্ত্ৰীবিলাকে খোৱাৰ যোগাৰ কৰি দিছে। সকলোকে 100 টকাকৈ দিছে, যিহেতু ওচৰত হোটেল বহুত আছে। হোটেলত সকলো পায়, মাছ মাংস ৰুটি, সিহঁতে যি খাই খাব পাৰিব নিজৰ পচন্দ অনুযায়ী। বেটী খুব ফূৰ্তি লাগিছে। আৰু এইখিনি শিল বালি মিক্স কৰি পেলাই ওপৰলৈ নিবলৈ চব ৰেডি কৰিছে। দেউতাই ধুনীয়াকৈ ৰাতিপুৱা ধূপ ধূনা জ্বলাই পূজা ভাগ কৰি ল'লে। যিহেতু আমি সংঘৰ, গতিকে বেছি পূজা পাতল কৰা নিয়ম নাই। তেনেকৈ ধূপ বন্তি লগাই ভগৱানক মানে কৃষ্ণক অকণমান আৰাধনা কৰি তেনেকৈ সকলোৱে মানে আগবাঢ়িছে। আৰু মিস্ত্ৰীবিলাকে বৰষুণ বতৰটো পাই সিহঁতৰ মনটো বেয়া লাগিলে। পানী পানী হৈ গৈছে, শিল বৰষুণ আহিল, উপায় নাই। তাৰপিছত লাহেকৈ বতৰটো থামিলে আৰু মিস্ত্ৰীবিলাকেও কাম কৰিবলৈ আৰম্ভ কৰি দিলে। এই যে ছোৱালীজনী দেখিছোঁ, আচলতে তাই বিবাহিত হয়। কেনেকৈ যে কামবোৰ কৰে, মিস্ত্ৰীৰ সমানে সমানে কামবোৰ কৰিছে, মানে যোগালী কাম কৰিছে। আৰু গাড়ীখনত ডাঙৰ চাহ বনাই আছোঁ। চাহটো ইয়াতে বনাইছোঁ, এইটো সজ্জাৰটোত কৰি দিছে। গাখীৰ চাহ বনাইছোঁ আৰু এনেকুৱা গিলাচ এইবোৰ দিম। আৰু মিঠাই আনিছে, ইয়াত জেলপি আনিছে আৰু মিঠাই আনিছে। এতিয়া গোটেইখিনি একেলগে দি দিম আৰু ভাগ ভাগ কৰি নাথাকোঁ। নিদিলে একো নহয়, তুমি এইটো কাম কৰি থাকা। আনদিনাৰ দৰে আজিও এবাল্টি কাপোৰ ধুই ল'লোঁ। মেলিব পৰা নাই, যিহেতু বতৰ বেয়া হৈ আছে, অলপ চিপচিপ বৰষুণ। আৰু এইটো লোকেল মুৰ্গী, এতিয়া মই চাফা কৰিব লাগিব। খিৰিকীখনৰ ফালে চাইছোঁ, বতৰটো অকণমান চিপচিপ বৰষুণটো এৰিছেগৈ, যিহেতু শিল বৰষুণেই দিছিলে বহুত টাইম। আৰু শিল বৰষুণ দিলে যিহেতু আকৌ বতৰটো ভাল কৰে, ফৰকাল কৰে। আৰু মুৰ্গীটো চাফা কৰিবলৈ অলপ গৰম পানী কৰি লওঁ। পটকনে হ'ব, ইয়াতে এবাল্টি গৰম পানী কৰি লওঁ। আৰু তাৰ কাৰণে মুৰ্গীটো কাটিবৰ কাৰণে কুটুনা টুকুৰা লৈ যাওঁ। আৰু এইটো আমাৰ যে মই দেখুৱাইছিলোঁ এটা ব্লগত হাঁহটো আচলতে হাঁহে কোমোৰাই খাবলৈ আনিছিলোঁ, কিন্তু হাঁহটো মানে অকণমান দামটো চাই ওজনটো কম কাৰণে দুদিনমান খুৱাবৰ কাৰণে থৈ দিছোঁ। আৰু এইডাল মানে কুটুনা থাকেই, আৰু কুটুনাডাল লৈ ল'লোঁ। আকৌ দেউতাৰ ৰুমলৈ আহিছোঁ দাখন বিচাৰি। দা কেইবাখনো আছে, কোনখন লওঁ, এইখনে লওঁ। অৱশ্যে দাহে মই কাটিবলৈ অকণ বেয়াই পাওঁ, কটাৰী হ'লে ভাল। এখন কটাৰীও আছে, কটাৰীখনেই চাগে লৈ যাওঁ। কটাৰীখন লৈ ল'লোঁ আৰু পিছফালে ধুনীয়াকৈ ধুনীয়াকৈ কুটুনাডাল লৈ ল'লোঁ আৰু বঢ়িয়াকৈ মোৰ কাম কৰিবলৈ ল'লোঁ। আৰু আচলতে কি হয়, ঘৰত লোকেল মুৰ্গী আনিলে, লোকেল মুৰ্গী বা ব্ৰইলাৰ আনিলে টেনশ্যন নাই, কাৰণ মই জানো বুলি আচলতে ঘৰত শিকি থৈছিলোঁ। তো সেইকাৰণে বিয়া হোৱাৰ আগতে কিছুমান কাম সঁচাকৈ শিকি থ'লে পিছত কামত আহে। মই এনেই ধেমালিতে শিকিছিলোঁ, কিন্তু পিছত যে কামত আহিলে সঁচাকৈ দেই। বাৰু যি কি নহওক, টুপিটো পিন্ধি লওঁ দেই, বহুত ঠাণ্ডা লাগিছে। আৰু ঠাণ্ডা হ'লেই মোৰ মাইগ্ৰেইনটো উঠি যায়, যিহেতু বতৰ বেয়া। টুপিটো পিন্ধি লওঁ, তাৰ পৰা আৰম্ভ কৰিম মুৰ্গী কাটিবলৈ। গৰম পানী ৰেডি হৈ গ'ল, এতিয়া লৈ যাম মই ধুনীয়াকৈ পিছফালে, আৰু লৈ গৈ ধুনীয়াকৈ মোৰ কাম কৰিবলৈ আৰম্ভ কৰি দিওঁ। ইফালে মিস্ত্ৰীয়ে পূৰা জোৰদাৰ কাম কৰি আছে। বতৰটো ভাল হ'ল, আৰু এইটো আমাৰ যে ৱাশ্বিং মেচিনটো আজিলৈ ভাল কৰিব পৰা নাই, মানে মিস্ত্ৰী পোৱাই নাই। এজন মিস্ত্ৰী আহিছিলে তিনিচুকীয়াৰ পৰা, কিন্তু তেওঁ মানে অলপ পইচাটো বেছি বিচাৰে তিনিচুকীয়াৰ পৰা অহাৰ কাৰণে। কিন্তু এতিয়া নহা হৈ থাকিলে, আৰু পইচাটো বেছি ডিমাণ্ড কৰা মতে আমি দিবলৈ অকণমান টান পাওঁ। আৰু গৰম পানী, উতলা গৰম পানী লৈ আহিছোঁ মুৰ্গীটোত দিবলৈ। আৰু অকণমান আৰু ভৰাই থৈ দিওঁ, যিহেতু বেয়া পায় যদি খালী হৈ থাকে বাচন বৰ্তনবিলাক।
গতিকে অকণমান পানী ভৰাই থৈ দিওঁ দেউতাই যাতে খালী নাপায় বাচনটো। আৰু আহি গ'লোঁ পিছফালে আৰু ইয়া মোৰ কাম কৰিবলৈ ৰেডি। মুৰ্গীটো প্ৰথমতে দি ল'ম গৰম পানীত। সকলোৱে জানে এটা কথা যে গৰম পানীত মানে লোকেল মুৰ্গী যিমান টাইম লাগে ব্ৰইলাৰ কিন্তু সিমান টাইম নালাগে। যিহেতু লোকেল মুৰ্গীৰ মাংসটো যেনেকুৱা টাইট তেনেকৈ যিহেতু ব্ৰইলাৰটো কোমল তেনেকৈ পাখিবিলাকো কোমল। বেছি টাইম থ'বই নালাগে, অকণমান থ'লেই ইয়াৰ পাখিবোৰ সোনকালে গুচাব পাৰি। বেছি টাইম থ'লে বেয়াহে, ছালটোৱে এৰি যায়। ডাঙৰকৈ খাই থাকা। কিহৰ কাৰণে তাৰমানে এয়া কাটি মেলি আজৰি ইমানখিনি পেটু ওলালে আৰু এইখিনি এতিয়া পেলাই থৈ আহিম। আৰু মাংস যিহেতু 2 কেজি হেৰি আছিলে, মাংস ওলালে ইমান 2 কেজি মানে হ'ব নহয়। এইডোখৰত থৈ দিম আৰু ইমানখিনি। মাংস কটা হৈ গ'ল। এতিয়া মই ওপৰলৈ আহিছোঁ, মানে চাটখন কিমানো ঢালাই কৰিলে এবেলা তাকে চাবলৈ আহিছোঁ। এবেলা মানে এয়া 1টাই বাজিলে। সকলো মিস্ত্ৰী ভাত খাবলৈ গৈছে। ভাত খোৱাৰ আগত সিহঁতে অকণমান কাম কৰি থৈ গ'ল, লগতে মোৰ এই টাবকেইটাও ভাঙি থৈ গ'ল। যিহেতু বতৰ বেয়া গতিকে সিহঁতে এইখন বাৰাণ্ডাৰ পৰা টানি টানি কিবা মানে নিছিলে, হয়তো ত্ৰিপাল নিছিলে এই ছাইডত দিবৰ কাৰণে। আৰু দেখিছে বালি কিমানখিনি আছিলে, 3 গাড়ী বালি কমেও মানে 2 গাড়ী বেছি গ'ল। আৰু সিহঁতি ইমানখিনি চাৰ্ট দিলে। অৱশ্যে সিহঁতি যিমান টাইমত আহিছিলে, যদি বতৰটো ভাল হ'লহেঁতেন ইমান টাইম মানে উলিয়ালে হয়। আৰু মিস্ত্ৰীয়ে ইমান ধুনীয়াকৈ কামবোৰ কৰিছে, মানে একেবাৰে চিজিলকৈ কৰিছে। আচলতে সঁচাকৈ দেই, এইবোৰ কাম কৰিবলৈ যিটো মানে লেবাৰ বঙাল নে কি কয় যে, সিহঁতে সঁচাকৈ বহুত ভালকৈ কৰে। ইয়াতে মানে আমাৰ অসমীয়া নাই, বেছিকৈ বঙালী নে কি লেবাৰ, সিহঁতেহে কামবোৰ কৰিছে। আৰু কাপোৰো এনেকৈ মই ধুই আনিলোঁ। কাপোৰ বাল্টি যিহেতু মেলিবলৈ টাইমেই পোৱা নাছিলোঁ। এতিয়া ৰ'দটো ওলাইছে, বতৰটো ভাল হৈছে, গতিকে এতিয়া অকণমান কাপোৰখিনি মেলি লওঁ। যিহেতু নুশুকালে অকণমান নিয়ৰ হ'ব। ভিতৰত মেলা তেনেকৈ সুবিধা নাই। এনেকৈ চকী এখনতে দুমাই থৈ দিওঁ কাপোৰবোৰ। যেতিয়া আকৌ ৰ'দটো ওলায় তেতিয়াহে দিওঁ। মোৰ কাপোৰ মেলিবলৈ যে বৰ দিগদাৰ, বিশেষকৈ মাইকী মানুহ কাপোৰ মেলিবলৈ যে ইফালে মেলিব নালাগে, সিফালে মেলিব নালাগে, গেৰেজত মেলিব নালাগে, আগফালে মানুহে দেখিব, পিছফালে মানুহে দেখিব। ডাঙৰটো মেলিব নোৱাৰোঁ, ডাঙত দিলে বোলে তলৰ ফালে পাৰ হ'ব নাপায়, সেইটো বাৰু সঁচা কথা। ওপৰতো মেলিব নোৱাৰোঁ, সেই বাহিৰৰ পৰা কোনোবাই নাইটি পেটিকোট মেখেলা দেখে বুলি, সেইও এটা কথা। সদায় লুকুৱাই লুকুৱাই মেলিব লাগে এই ছাইডত। বাৰু যি কি নহওক, এয়া মেলি লৈছোঁ কাপোৰখিনি। অৱশ্যে কাপোৰকেইখন নুশুকালে বৰ দিগদাৰ, মোৰে দিগদাৰ হয়। আৰু বিশেষকৈ বেটীৰ, তাই ইমান মানে ডাৱৰীয়া বতৰত পেচাব কৰি থাকে। কাপোৰকেইটা যদি নুশুকায় তেতিয়াহ'লে মোৰ বহুত দিগদাৰ হয়। যিমান কাপোৰ আছে। আৰু বেটীটো কি কৰিছে? হাই কৈ দিয়া, হাই কৈ দিয়া। তাই মনটো বেয়া, গাটো ভাল নহয় যে। আৰু এইটো মোবাইল তাই চাই বেয়া পায়, মানে লক পাছৱৰ্ডটো নাজানে লগটো। কিন্তু মই যিটো মোবাইলে ৰেকৰ্ডিং কৰি আছোঁ এই মোবাইলটো তাই লৈ বহুত ভাল পায়, কাৰণ এইটোৰ পাছৱৰ্ডটো মই মাৰা নাই। আৰু ধুনীয়াকৈ তাই মানে ক'ত কি ওলাই জানে। তাই খেলি আছে, তাইক ভাত পানী খুৱাই ল'লোঁ। আৰু মাংসখিনি এতিয়া মই বনাই আছোঁ। মাংসখিনি 2টা ভাগ কৰিলোঁ। এইখিনি ৰাতিকৈ বনাবলৈ, যিহেতু 2 কেজি ওলাইছিলে, 1 কেজিমান ঘৰতে থৈ আহিছোঁ। আৰু এয়া অলপ থৈ দিছোঁ, ৰাতি সিহঁতে মানে মিস্ত্ৰী কেইজনে খাব বোলে। অকণ চাৰ্ডি কমপ্লিট হৈ গ'ল।